গাঁও চহৰ জিলাৰ খবৰলৈ স্বাগতম। ব্ৰেকিং নিউজ বাণীকান্ত কাকতি বঁটা পাবলৈ লাগিব ৮০% নম্বৰ ২০২৫ চনৰ পৰা প্ৰযোজ্য হ'ব এই নতুন নিয়ম উচ্চতৰ মাধ্যমিকত ৮০% নম্বৰ পালেহে শিক্ষাৰ্থীয়ে স্কুটি লাভ কৰিব মাজুলীত আনন্দৰাম বৰুৱা নগদ বঁটা ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া বাইচাইকেল প্ৰদান কৰি এই ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাত শিক্ষাৰ্থীয়ে স্কুটি লাভ কৰে কিন্তু তাৰ পিছতে এতিয়া কালিৰ দিনটোতো কিছুটা হাল সলনি হোৱা দেখিবলৈ পোৱা গ'ল মুখ্যমন্ত্ৰী গৰাকীৰ কথা ইতিমধ্যে আমি কৈছোঁ তেওঁ ক'লে যে কোচিং কৰিলে স্কুটি দিয়া নহ'ব যেহেতু ইঞ্জিনিয়াৰ বা ডক্টৰ হ'বলৈ যদি পঢ়াব পাৰে এখন স্কুটি দিব পাৰিব গতিকে তেনেকুৱা ধৰণৰ কোনো জেদ দেখাব নোৱাৰিব আৰু আজিৰ দিনটোত আন এটা খবৰ যে এবাৰ ডক্টৰ অনুজ পেগুৱে ঘোষণা কৰিছে যে ২০২৫ চনত নতুন নিয়ম প্ৰযোজ্য হ'ব য'ত ৮০% নম্বৰ লাভ কৰিব লাগিব কাকতি আঁচনিখনৰ সংশোধনী হৈছে বিস্তৃত তাৰ যিটো সংশোধিত ৰূপ এইটো প্ৰকাশ পাব কিন্তু অহা বছৰৰ পৰা কোৱা হৈছে যে অকল 80% পোৱা ছাত্ৰ ছাত্ৰীয়েহে বাণীকান্ত কাকতি বঁটাৰ অধীনত স্কুটি লাভ কৰিব কংগ্ৰেছত গান্ধী পৰিয়ালৰহে ফেন ক্লাব আৰু অসমত কংগ্ৰেছ নেতাৰ ফেন ক্লাব থাকিব নোৱাৰিব কেৱল ৰাহুল গান্ধী সোনিয়া গান্ধীৰহে ফেন ক্লাব থাকিব প্ৰিয়ংকা গান্ধীৰো থাকিব ফেন ক্লাব গান্ধী পৰিয়ালবাদত আন এক নমুনা ফেন ক্লাব সংস্কৃতিৰ বিৰুদ্ধে কঠোৰ হাইকমাণ্ড কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মই আকৌ এবাৰ কৈছোঁ এইখিনিতে যে ফেন ক্লাব থাকিব নোৱাৰিব এতিয়াৰ পৰা ফেন ক্লাব থাকিব পাৰিব কেৱল মাথো তিনিজনৰ সেয়া হৈছে ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী আৰু সোনিয়া গান্ধী তাৰ বাহিৰে কাৰো ফেন ক্লাব থাকিব নোৱাৰিব অসমতো ফেন ক্লাব থাকিব নোৱাৰিব গৌৰৱ গগৈৰ ফেন ক্লাব থাকিব নোৱাৰিব ভূপেন বৰাৰো ফেন ক্লাব থাকিব নোৱাৰিব অৰ্থাৎ ফেন ক্লাব সংস্কৃতিৰ বিৰুদ্ধে এনেধৰণে কঠোৰ হৈছে হাইকমাণ্ড আৰু এক প্ৰকাৰ ক'ব পাৰি যে যি কংগ্ৰেছত পৰিয়ালবাদৰ কথা কৈ থকা হয় সেই পৰিয়ালবাদৰ যেন আন এক উদাহৰণ দাঙি ধৰিলে এবাৰ কংগ্ৰেছে যে পৰিয়ালবাদ যে চলি আছে এতিয়াও হাইকমাণ্ড মানে হাইকমাণ্ড যি ধৰণৰ এটা নীতি আদৰ্শেৰে কংগ্ৰেছ অতদিনে চলি আহিছিলে ঠিক সেয়াই যেন পুনৰ এবাৰ প্ৰতিপন্ন হ'ল এইবাৰ ফেন ক্লাবত এবাৰ ফেন যিহেতু এটা ট্ৰেণ্ডিং কথা ফেন ক্লাব থকা বা সোশ্যাল মাধ্যমত তেওঁলোকৰ নিজৰ ফেন ফলোইং থকা এই গোটেই কথাবোৰৰ ওপৰতো এতিয়া কংগ্ৰেছে কিছু কঠোৰ দৃষ্টি ৰাখিছে আৰু এবাৰ তেওঁলোকে ঘোষণা কৰিছে যে ফেন ক্লাব থাকিব নোৱাৰিব অন্য লোকৰ বিজু ডেকা আছে আমাৰ সৈতে সংযুক্ত হৈ বিজু আপোনাৰ পৰা জানিম আৰু যেহেতু এইখিনি কথা আমি কৈছোঁ যে ফেন ক্লাবৰ এবাৰ ফেন ক্লাবৰ লৈ লাগিছে যে ফেন ক্লাব থাকিব নোৱাৰিব ফেন ক্লাব থাকিলে পদবী এৰিব লাগিব এটা অতিকৈ তাৎপৰ্যপূৰ্ণ কথা কিন্তু ইয়াৰ আঁৰত কিবা তেনেকুৱা ধৰণৰ থাকিব পাৰে নেকি কথা কি থাকিব পাৰে বিজু হয় দুদিনকৈ পলিটিকেল এফেয়াৰ্ছ কমিটি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বৈঠক অনুষ্ঠিত হৈছিল আৰু তাত AICCৰ সাধাৰণ সম্পাদক তথা অসমৰ প্ৰভাৰী জিতেন্দ্ৰ সিং তাত উপস্থিত আছিল আৰু এই দুদিনীয়া বৈঠকৰ পাছত পঞ্চায়ত নিৰ্বাচনক লৈ পেলাই তেওঁলোকে যথেষ্টখিনি তাত আলাপ আলোচনা বা সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু তাৰ পাছত যিসমূহ সিদ্ধান্ত গ্ৰহণ কৰিছিল তাৰ ভিতৰত এটা সিদ্ধান্ত কঠোৰভাৱে বলবৎ হোৱাকৈ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই সিদ্ধান্তটোৱেই হ'ল যে অসমত আৰু কোনো ধৰণৰ নেতাই কোনো এগৰাকী বিধায়কে বা নেতাই ছ'চিয়েল মিডিয়াত বা সামাজিক মাধ্যমত ফেন ক্লাব খুলিব নোৱাৰিব আৰু ফেন ক্লাবৰ জৰিয়তে তেওঁলোকে প্ৰচাৰ চলাব নোৱাৰিব কেৱল মাত্ৰ AICCৰ তিনিগৰাকী নেতাক ফেন ক্লাব তেওঁলোকে গঠন কৰি পেলাই সামাজিক মাধ্যমত প্ৰচাৰ চলাব বুলি উল্লেখ কৰা হৈছে তেওঁলোকৰ ভিতৰত গান্ধী পৰিয়ালৰ তিনিগৰাকী নাম ইতিমধ্যে কোৱা হৈছে যে সোনিয়া গান্ধী ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী তেওঁলোকৰ বাদে AICCৰ এই তিনিগৰাকী নেতাৰ বাদে আৰু কোনো এনেধৰণৰ ছ'চিয়েল মিডিয়াত ফেন ক্লাব গঠন কৰিব নোৱাৰিব আৰু প্ৰচাৰ চলাব নোৱাৰিব মুঠতে এই কথাটোৰ অন্তৰালতে কেতবোৰ কথা নিহিত হৈ আছে বিগত উপ নিৰ্বাচন কেন্দ্ৰিক এই কাৰবাৰটো চলিছিল আৰু সেইসমূহক লৈ চৰ্চা চলিছিল দুদিনীয়াকৈ অনুষ্ঠিত হৈ যোৱা প্ৰদেশ কংগ্ৰেছত পলিটিকেল এফেয়াৰ্ছ কমিটিত আৰু তাত উল্লেখ কৰা হ'ল যে 5টা সমষ্টিত তেওঁলোকে অকলীয়াকৈ নিৰ্বাচন খেলিছিল আৰু আটাইকেইগৰাকী প্ৰাৰ্থীৰ হৈ একাংশ নেতাই তাত ছ'চিয়েল মিডিয়াৰ জৰিয়তে ফেন ক্লাবৰ জৰিয়তে তেওঁলোকে প্ৰচাৰ চলাইছিল আৰু সকলোৱে আটাইকেইগৰাকী নেতাই নিজৰ কৰ্তৃত্ব জাহিৰ কৰাৰ বাবে ফেন ক্লাব ইউজ কৰিছিল ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিছিল আৰু সেইটো দৃষ্টিগোচৰ হৈছে কংগ্ৰেছ হাইকমাণ্ডৰ আৰু তাৰ ফলশ্ৰুতিত এনেধৰণৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে AICC কৰ্তৃপক্ষ আৰু AICC কৰ্তৃপক্ষৰ তৰফৰ পৰা অসমৰ প্ৰভাৰী জিতেন্দ্ৰ সিং যিহেতু তাত উপস্থিত আছিল তেওঁ এই কঠোৰ নিৰ্দেশনা দি গৈছে আৰু খুব সম্ভৱ 2 দিনৰ ভিতৰত সেইটো তেওঁলোকে আনুষ্ঠানিকভাৱে লিখিত
লিখিতভাৱে সেই কথাখিনি নিৰ্দেশনা প্ৰদেশ কংগ্ৰেছৰ সকলো নেতালৈকে জাৰি কৰিব কিন্তু সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে ছ'চিয়েল মিডিয়াত ফেন ক্লাব তেওঁলোকে গঠন কৰিব নোৱাৰে বিগত উপনিৰ্বাচনৰ সময়ত দেখা গৈছিল যে গৌৰৱ গগৈ ফেন ক্লাবৰ জৰিয়তে বিহালী সমষ্টিত প্ৰচাৰ চলোৱা দেখা গৈছিল ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰা দেখা গৈছিল কিন্তু বিহালী সমষ্টি উদ্ধাৰ কৰিবলৈ তেওঁলোকে নোৱাৰিলে বা তেওঁলোক জয়লাভ কৰিবলৈ সক্ষম নহ'ল চামগুৰি সমষ্টিটো একেধৰণে ৰকিবুল হুছেইনে ফেন ক্লাব ব্যৱহাৰ কৰিছিল বা তানজিল হুছেইনৰ জৰিয়তে ফেন ক্লাবৰ জৰিয়তে প্ৰচাৰ চলোৱা বা কৰ্তৃত্ব জাহিৰ কৰা চেষ্টা কৰিছিল বাকীকেইটা সমষ্টিত বিশেষভাৱে তেওঁলোকে ছ'চিয়েল মিডিয়াত ফেন ক্লাবৰ জৰিয়তে কৰা নাছিল যদিও বাকী গৰিষ্ঠ সংখ্যক নেতাই ফেন ক্লাবৰ জৰিয়তে ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁলোকে দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল এই গোটেই কথাখিনি ফেন ক্লাব বা ডিজিটেল প্লেটফৰ্মৰ কথা যদি আহে বিজু কোনো নেতাই ছ'চিয়েল মিডিয়াত ফেন ক্লাব গঠন কৰিব নোৱাৰে সি লাগে গৌৰৱ গগৈয়ে হওক বা প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই হওক বা সাংসদ গৌৰৱ গগৈ বা ৰকিবুল হুছেইনে হওক এনেধৰণৰ এটা নিৰ্দেশনা জাৰি কৰিবলগীয়া পৰিৱেশৰ সূচনা হৈছে ধন্যবাদ বিজু ৰাইজৰ দলৰ সৈতে সামিল নহয় অসম জাতীয় পৰিষদ এই কথা স্পষ্ট কৰি দিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ দুটা দল একত্ৰিত হোৱাটো সহজ নহয় কাৰণ দুইটা দল এক হোৱাত কাৰিকৰী আৰু আদৰ্শগত সমস্যা আছে অসম আন্দোলনৰ প্ৰায় বাওপন্থী আৰু জাতীয়তাবাদী পক্ষৰ সংঘাতৰ কথা উল্লেখ লুৰিণজ্যোতি গগৈ দল দুটা একেলগ হোৱাৰ ক্ষেত্ৰত বিজেপি বেছি উৎসাহী হোৱা বুলি মন্তব্য বিজেপিয়ে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একলগ হোৱাক লৈ উৎসাহ প্ৰদৰ্শন কৰাক লৈ তেওঁৰ সন্দেহ উপজিছে তেওঁ কৈছে অখিল গগৈ যাতে কথাবোৰ বুজিবলৈ চেষ্টা কৰে ৰাইজৰ আহ্বান নুশুনিলে 2026তো একে অৱস্থা হ'ব বুলি মন্তব্য বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত ইগো অহংকাৰ দল আৰু ব্যক্তি স্বাৰ্থক ত্যাগ কৰাৰ আহ্বান আদৰ্শগত কাৰণৰ বাবে আজিলৈকে CPIML ফৰৱাৰ্ড ব্লক আদিয়ে একলগ হ'ব পৰা নাই দিছই এখন অসম আঞ্চলিক মৰ্চা বুলি গতিকে আঞ্চলিক দলবোৰ একত্ৰিত কৰিছোঁ কিন্তু দুটা দল মাৰ্চ কৰাটো ইমান সহজ কথা নহয় দুটা বেলেগ বেলেগ ভিন্ন ভিন্ন আদৰ্শৰ দুটা দল একলগ হ'ব নোৱাৰে আনকি একে আদৰ্শৰ দুটা দলো একত্ৰিত হোৱা আমি দেখিবলৈ পোৱা নাই কাৰণ আপুনি চাব যে বাওঁপন্থী দলবোৰ CPIML CPIM বা ফৰৱাৰ্ড ব্লক তেওঁলোক বাওঁপন্থী আদৰ্শ কিন্তু এটা দল হ'ব পৰা নাই গতিকে এইবোৰ কথা তেওঁ যদিও কৈছে কিন্তু আচলতে ইমান সহজ কথা নহয় মানে গোটেই কথা বতৰাবোৰ তেওঁলোকৰ আন্তৰিকতাটোক আমি সকলোৱে উপলব্ধি কৰিছোঁ কিন্তু আমাৰো আলোচনা বিলোচনা হৈছে কাৰণ তেওঁতো নিজেই কৈছে তেওঁ যে মাৰ্ক্সবাদী হয় আমিতো জাতীয়তাবাদী গতিকে অসমৰ মানে মাৰ্ক্সে কেতিয়াও জাতীয়তাবাদৰ বিৰোধিতা কৰা নাই কিন্তু অসমত আপোনালোকে অসম আন্দোলনৰ পটভূমি জানে অসম আন্দোলনৰ সময়ত এটা যিটো পৰিৱেশ জাতীয়তাবাদৰ লগত বাওঁপন্থী মানুহৰ এটা সংঘাত আৰু দ্বন্দ্বৰ পৰিৱেশ আছিলে এইটো আছে আৰু থাকিব কিন্তু বিজেপিক হৰুৱাবলৈ আমি একেলগে থিয় দিছোঁ কংগ্ৰেছৰ লগতো আমাৰ আদৰ্শ নিমিলে আপোনালোককতো ক'বলৈ আমি একো বাকী ৰখা নাই যে কংগ্ৰেছৰ আদৰ্শৰ লগতো আমাৰ পুৰা ফুল বিৰোধিতা আছে কিন্তু এই সময়ত বিজেপিক হৰুৱাব লগা কাৰণে ভোট বিভাজন হ'ব নালাগে কাৰণে একেলগে থিয় হৈছোঁ গতিকে মানে অখিল গগৈ ডাঙৰীয়া মোৰ জ্যেষ্ঠ ভাতৃৰ দৰে গতিকে তেওঁ সকলো কথা নিশ্চয় বুজি পাইছে ময়ো যুক্তিপূৰ্ণ কথাটোৱে কৈছোঁ আৰু মই আচৰিত হৈছোঁ যে বিজেপিও মানে আমাৰ দুটা দলক একলগ হোৱাটো বেছি মানে উৎপাত কিয় কৰি আছে আমি ৰাইজৰ দলে আঞ্চলিক দলবিলাক একলগ হোৱাটো বিচাৰিছিল লুৰিণজ্যোতি গগৈয়ে নিজৰ মুখেৰে কৈ দিলে যে আমি দুইটা দল একলগ নহওঁ আমাক ৰাইজে সদায় কৈ থাকে যে দুইটা দল একলগ হ'ব লাগে একেই লক্ষ্য একেই উদ্দেশ্য একেই কৰ্মপন্থা দুইটা দল একলগ হ'ব লাগে সেইকাৰণে আমিও চেষ্টা কৰিছিলোঁ ৰাইজৰ দাবী অনুসৰি আপোনালোকে দেখিছে যে ৰাইজৰ দলে চেষ্টা কৰিছিলোঁ আৰু অসম জাতীয় পৰিষদে ৰিজেক্ট কৰিছে অসম জাতীয় পৰিষদে একলগ নহওঁ বুলি নাকচ কৰিছে এইটোৱে ইতিহাস তাৰ বাহিৰে লুৰিণজ্যোতি গগৈ কি কৈছে সেইটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় আমি জানো যে লুৰিণজ্যোতি গগৈ কিবা এটা অজুহাত দেখুৱাবৰ প্ৰয়োজন হৈ পৰিছে কিবা এটা কোৱাৰ প্ৰয়োজন হৈ পৰিছে একলগ নহবৰ কাৰণে গতিকে তেখেতৰ বক্তব্য দাঙি ধৰিছে সেই সম্পৰ্কে মোৰ একো ক'বলগীয়া প্ৰয়োজন নাই মই ভাবো যে ইয়াৰ পৰা আমাৰ ৰাইজৰ দলৰ একো বিশেষ লোকচান নহ'ব লোকচানটো লুৰিণজ্যোতি গগৈৰে হ'ব একলগ হ'লে ভাল পালোহেঁতেন একলগ নহ'ল আমি একলগ হ'ব বিচাৰিছিলোঁ লুৰিণজ্যোতি গগৈ একলগ হ'ব খোজা নাই আমি একেখন মঞ্চতে থিয় দিছোঁৱেই এখন অসম আঞ্চলিক মৰ্চা বুলি
অহা 13 জানুৱাৰীৰ পৰা 26 জানুৱাৰীলৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হ'ব মহাকুম্ভ মেলা। কাবেৰী নদীৰ সমীপত কুম্ভকো নামৰ টেংকত প্ৰতি 12 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় কুম্ভ মেলা। কিন্তু এইবাৰ 144 বছৰৰ মূৰত অনুষ্ঠিত হ'ব মহাকুম্ভ মেলা। প্ৰয়াগৰাজ, গংগা, যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থলত অনুষ্ঠিত হোৱা কুম্ভ মেলা বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় তীৰ্থযাত্ৰা। উত্তৰ প্ৰদেশ চৰকাৰে মহাকুম্ভ মেলাক লৈ ব্যাপক প্ৰস্তুতি চলাইছে। কুম্ভ মেলালৈ আগমন ঘটে দেশৰ ভিন্ন প্ৰান্তৰ লাখ লাখ ভক্তৰ। ইফালে কুম্ভ মেলালৈ অহা ভক্তসকলে যদি নিজে বনাই খাব বিচাৰে তেনেহ'লে 2 টকাতে তেওঁলোকে কিনিব পাৰিব এটা মাটিৰ চোলাও। प्रयागराजर पर नेटवर्क 18 सांबादिकर एक प्रतिवेदन आग्रहम। कुंभ में सबसे बड़ी बात यही होती है कि आप डुबकी लगाइए, 12 साल में ये आपको मौका मिलता है। लेकिन ये अवसर भी होता है कुछ लोगों के लिए, सरकार के लिए तो रेवेन्यू जनरेट होता ही है, लेकिन आम लोग जो छोटे छोटे लोग हैं वो अपने लिए अवसर ढूंढते हैं। देखिए जरा मेरे आसपास आपको कितने चूल्हे दिखाई दे रहे होंगे, मिट्टी के चूल्हे बनाए गए हैं। ये कहा जा रहा है ये छोटे छोटे लोग जो आसपास रहते हैं, गंगा के किनारे झोपड़ियों में रहते हैं, उन्होंने अपने लिए एक अवसर खोज लिया इसमें भी कि भाई ऐसे चूल्हे बनाएंगे, बेचेंगे, जो आ रहे हैं वो खाना बनाना चाहेंगे तो बना लेंगे। ये देखिए कितने सारे ये चूल्हे इनकी ओर से बनाए जा रहे हैं, ये तो आप देख ही रहे हैं। अच्छा माई है, कितने में बनाती है ये चूल्हा? मतलब 50 थी, 20 थी, 30 थी, ऐसे बन जाता है। 2 रुपए 2.5 रुपए में बिक जाता है। 2-2.5 में? हाँ 2 रुपए 2.5 रुपए में बिक जाता है। कितने बन गए होंगे ये? अरे 100-200 चूल्हा होगा। 100-200? हाँ तो मतलब 200-300 रुपए कमा लेंगे। हाँ कमा लेते हैं। अच्छा, हाँ। बस 2-2.5 में हो जाएगा? हाँ हाँ 2-2.5 रुपए में बिकता है। बिक जाता है। हाँ। कितने लोग लेते हैं? अरे बहुजन जैसे दुकान रख लेते हैं अपना बाड़ा में, वो आते हैं ले जाते हैं खरीद के। हर साल कुंभ, हर बार जितनी बार कुंभ लगता होगा बनाती होंगी? हर माघ है। तो ये कितने लेकिन पतले पतले से हैं, इन पे टिक जाता है? हाँ हाँ टिक जाते हैं, बन जाता है। हाँ बन जाते हैं। तो ये तो आपने बढ़िया मौका ढूंढ लिया पैसा कमाने अब का। क्या करे पीजो, अब गरीब मनई क्या करे। अब यही धंधा है, गोबर कंडी यही मजदूरी है कब तक हमारा लोग बनाती के। रहेंगी? जब तक कुंभ चलेगा तब तक बनाती नहीं, रहेंगी? जब तक मेला रहेगा हाँ। तब तक बनाएंगे। हाँ। जब बिक जाएगा फिर उसके बाद अपना गोबर कंडी यही एक करेंगे। दिन में 100-200 बिक जाते हैं? हाँ हाँ वो आएंगे तो ले लेंगे, 200-250 ले लेंगे। বাংলাদেশ বিজয় দিৱসৰ দিনটোতে বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে বাংলাদেশৰ মুক্তিযোদ্ধাৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনালে। কিন্তু একেখিনি সময়তে বাংলাদেশৰ বৰ্তমান চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে বাংলাদেশ স্বাধীন হোৱাৰ মূল ভূমিকা লোৱা আৱামী লীগ, স্বেচ্ছাচাৰী আৰু ফেচিষ্ট আখ্যা দি সমালোচনা কৰিছে। বিজয় দিৱসৰ উপলক্ষে দেশবাসীক সম্বোধন কৰি নিৰ্মাণ কৰা ভিডিঅ' এবাৰলৈ বংগবন্ধু মুজিবুৰ ৰহমানৰ কথা উল্লেখ নকৰিলে মহম্মদ ইউনুছে। বৰ্ষত বাংলাদেশত হোৱা ছাত্ৰ আন্দোলনৰ সময়ত ভাঙি পেলোৱা হৈছিল মুজিবুৰ ৰহমানৰ বহু প্ৰতিমূৰ্তি। মুজিবুৰ ৰহমান সংগ্ৰহালয়ো ভাঙি পেলাইছিল মৌলবাদী সমৰ্থকসকলে। বৰ্তমানো তেনেকৈ ভাঙি পৰি আছে মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তি। মুজিবুৰ ৰহমান সংগ্ৰহালয়টোকো পুনৰ নিৰ্মাণ কৰা হোৱা নাই। আনহাতে পাকিস্তানৰ পৰা বাংলাদেশৰ স্বাধীন কৰাৰ ক্ষেত্ৰত মূল ভূমিকা গ্ৰহণ কৰা ভাৰতীয় সেনা আৰু ভাৰতৰ কথাও বিজয় দিৱসৰ দিনটোত উল্লেখ নকৰিলে মহম্মদ ইউনুছে। মহানগৰীত বাহন ক্ৰয় নামত প্ৰবঞ্চনাৰ জাল। দেৰগাঁও স্বামী স্ত্ৰীয়ে প্ৰবঞ্চনাৰে লুটিলে বাহন। হেঙৰাবাৰী কাঞ্চন নগৰৰ সঞ্জীৱ দাসক প্ৰবঞ্চনা। সঞ্জীৱ দাসে বাহন বিক্ৰী কৰিবলৈ OLXত বিজ্ঞাপন দিছিল। বিজ্ঞাপন লাভ কৰি বাহন ক্ৰয় কৰিবলৈ আহিছিল দেৰগাঁৱৰ দম্পতি। দেৰগাঁৱৰ পত্নীসহ ভাস্কৰ বৰাই ক্ৰয় কৰিছিল এই বাহনখন। 30 নৱেম্বৰত তেওঁলোকে 1,15,000 টকা আদায় কৰিছিল আৰু তাৰ পিছত তেওঁলোকে 85,000 টকা কালিৰ দিনটোত অৰ্থাৎ 15 ডিচেম্বৰত দিয়াৰ কথা আছিল। আনকি বাহনৰ EMI সমূহো তেওঁলোকে মাৰিব বুলি কোৱা হৈছে। কিন্তু তাৰ পিছতে অভিযোগ আহিছে যে তেওঁলোকে হয়তো বহিৰাজ্যত বাহনখন বিক্ৰী কৰিছে। এতিয়া বাহনৰ গৰাকীয়ে বিচাৰিছে বাহনখন। তেখেতে তাৰমানে আমাৰ লগত যোগাযোগ কৰিলে, যোগাযোগ কৰি কিনে তাৰপিছত আহিলে আপোনাৰ 30 তাৰিখে আহি কিনে ক'লে, প্ৰথমে কৈছিলে একদম কেছ পইচা দি কিনে কিনি ল'ম সেনেকৈ ক'লে। কৈ কিনে আহিলে, আহি কিনে পিছত ঘৰত ক'লে যে এটা কাম কৰোঁ, মই আপোনালোকক কিবা এটা এমাউণ্ট দি লওঁ, লৈ কিনে আমি এগ্ৰিমেণ্ট কৰি পেলাই সেনেকৈ লওঁ, সেনেকৈ হেৰি কৰিলে। কিন্তু আমি প্ৰথম মান্তি হোৱা নাছিলোঁ। সমীৰণ দিগন্ত তেখেতৰ নাম ক'লে আৰু ক'লে যি বিল লাচিত থানা এইবিলাকৰ লগত মই সদস্য হয়, বহুত কিবা কানি ক'লে আৰু কোৱা কাৰণে মোৰ বিশ্বাস এটা হ'ল। বিশ্বাস এটা হৈ কিনে কি কৰিলোঁ, আমি এগ্ৰিমেণ্ট কৰি কিনে তেখেতক আমি গাড়ীখন দি দিলোঁ আৰু তেনেকুৱা। তেখেতে দিলে প্ৰথমে আমাক 1,15,000 টকা দিলে আৰু ডিচেম্বৰৰ 15 তাৰিখে তাৰমানে মোক হেৰি দিয়াৰ কথা আছিলে, 85,000টো দিয়াৰ কথা আছিলে। তেনেকৈ কৈ লৈ গুচি গ'ল গাড়ীখন।
তাৰে পিছত কি হ'ল মোটামুটি 4 দিন 5 দিনমান পিছত মোৰ হাজবেণ্ডে তাৰমানে গোলাঘাটলৈকে গ'ল কিবা কামত গৈছিলে যোৱাৰ পিছত তাৰমানে তেখেতক ক'লে আৰু যি হেৰি ভাইটি মই ইয়াতে আহিছিলোঁ কাৰণ আমাৰ গাড়ীখন যাতে আনিছা বা আমাৰ ঘৰৰ নিচিনা সম্পৰ্ক এবাৰ তোমাক লগ ধৰি যাওঁ আৰু তোমালোকৰ ঘৰতটো মই চাই যাওঁ আৰু সেনেকৈ ক'লে তেতিয়া আৰু তাৰমানে কি ক'লে তেখেতে ক'লে যে দাদা মই ঘৰত নাই মই অকণমান দূৰত আহিছোঁ তেতিয়া মোৰ হাজবেণ্ডে ক'লে যে হেৰি কৰ তোমাৰতো ঘৰত কোনোবা আছে তোমাৰ মা দেউতা আছে বা তাত মিলে হেৰি হৈ যাওঁ লগ কৰি যাওঁ তেতিয়া তাৰমানে তেখেতে ক'লে হেৰি মোৰ মা দেউতাও আজি নাই ঘৰত তলা মাৰাই আছে সেনেকৈ ক'লে সন্দেহ হৈছে মানে আল্টিমেটলি গাড়ীখন কি যেন বিক্ৰী কৰিছে কাৰণ যিহেতু মানুহৰ লগত পোৱা নাই কালি 15 তাৰিখো ভায়োলেট কৰিলে কাৰণ এতিয়া তাৰমানে মোক কি হৈছে মোক ইমিডিয়েট তাৰমানে মানুহকেইটাক আনিব লাগে ইয়াতে গুৱাহাটীলৈকে আনিব লাগে আনি কিনে যিকোনো উপায়েৰে মোক গাড়ীখন লাগে শ্ৰদ্ধাৰ ৰাইজ ৰাজ্যৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকক সকাহ দিবলৈ আমাৰ ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে অৰুণোদয় আঁচনি আৰম্ভ কৰা হৈছিল আৰম্ভণিৰ সময়ছোৱাত অৰুণোদয় আঁচনিত হিতাধিকাৰীৰ সংখ্যা 20 লাখতকৈও কম আছিল ৰাজ্যত বিজেপি চৰকাৰ পুনৰ নিৰ্বাচন হোৱাৰ পিছত প্ৰথম বছৰতে অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা আমি 27 লাখলৈ বৃদ্ধি কৰিছিলোঁ আৰু তাক আমি অৰুণোদয়ৰ দ্বিতীয় সংস্কৰণ বুলি নামাকৰণ কৰিছিলোঁ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ বিভিন্ন সভা সমিতিয়ে যাওঁতে মই ৰাইজক আশ্বাস দিছিলোঁ যে ৰাজ্যৰ বিত্তীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি অনাগত দিনত এই আঁচনিখনক আৰু অধিক সম্প্ৰসাৰণ কৰাৰ ব্যৱস্থা কৰিম এতিয়া প্ৰতিশ্ৰুতি পূৰণৰ সময় শ্ৰদ্ধাৰ ৰাইজ ৰাজ্য চৰকাৰে ইতিমধ্যে অৰুণোদয় তৃতীয় সংস্কৰণক অনুমোদন জনাইছে ইয়াৰ ফলত ৰাজ্যত অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা প্ৰায় 37 লাখলৈ বৃদ্ধি হ'ব অৰ্থাৎ এই সময়ছোৱাত পূৰ্বৰ অৰুণোদয় হিতাধিকাৰী সকলতকৈ আৰু প্ৰায় 10 লাখ অৰুণোদয় হিতাধিকাৰী আমি সংযোজন কৰাৰ লক্ষ্যৰে আগবাঢ়িব বিচাৰিছো শ্ৰদ্ধাৰ ৰাইজ অৰুণোদয় হ'ল এখন স্বচ্ছতাৰে পৰিপূৰ্ণ সুন্দৰ আঁচনি ৰাজ্যৰ আইমাতৃসকলে বিভিন্ন শিতানত প্ৰতি মাহৰ 10 তাৰিখে 1250 টকা বেংক একাউণ্টত লাভ কৰে 2019 চনত এই আঁচনিখন আৰম্ভ হোৱাৰ পিছত এটা মাহো এনেকুৱা নাই যিটো মাহত আমি এই ধন নিদিয়াকৈ আছো বা আমি দিওঁতে পলম কৰিছো সেয়েহে অৰুণোদয় আজি সৰ্বগ্ৰহণযোগ্য আৰু সৰ্বসমাদৃত এখন আঁচনিলৈ ৰূপান্তৰ হৈছে এতিয়া মই আপোনালোকৰ ওচৰত এটা বিশেষ কথা ক'ব বিচাৰিছো অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি গাঁও সভাৰ জৰিয়তে চিনাক্তকৰণ কৰোঁ আৰু গাঁও সভা এইবাৰ আমি ৰাজহ গাঁৱৰ পৰিৱৰ্তে আমি প্ৰতিটো পোলিং বুথ অৰ্থাৎ নিৰ্বাচনত ভোট দিয়াৰ বাবে আমি যি বুথ কেন্দ্ৰ ৰচনা কৰোঁ সেই বুথ কেন্দ্ৰ অনুসৰি এইবাৰ আমি গাঁও সভা অনুষ্ঠিত কৰিব বিচাৰিছো আজিৰে পৰা অৰ্থাৎ 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰ পৰ্যন্ত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ বাবে গাঁও সভা অনুষ্ঠিত হ'ব এটা কথা মনত ৰাখিব যিসকলে অৰুণোদয় ইতিমধ্যে পাই আছিল তেওঁলোকেও পুনৰ এবাৰ এই গাঁও সভাৰ জৰিয়তে নিৰ্বাচিত হ'ব লাগিব কাৰণ এইবাৰ আমি অৰুণোদয় আধাৰ আৰু
ৰেচন কাৰ্ডৰ লগত সংযোজন কৰিম যাতে এই আঁচনিখনৰ স্বচ্ছতা সকলোৱে দেখিবলৈ পায় কেতিয়াবা আমি অৰুণোদয় হিতাধিকাৰীক ফোন কৰোঁ যে আপুনি অৰুণোদয় পাই আছেনে ফোনত কথা কোৱা মানুহজনে কয় মই অৰুণোদয় পোৱা নাই পিছত গম পোৱা যায় যে একেটা ফোন নম্বৰে কেইবাজনো হিতাধিকাৰীয়ে ব্যৱহাৰ কৰাৰ বাবে এনেকুৱা পৰিৱেশ দেখিবলৈ পোৱা যায় কিন্তু যেতিয়া আমি অৰুণোদয়ক ৰেচন কাৰ্ড আৰু আধাৰ নম্বৰৰ লগত সংযোজিত কৰিম তেতিয়া আমাৰ মনত কোনো ভয় আৰু শংকা নাথাকিব সমগ্ৰ ভাৰততে আমি বুকু ফিন্দাই ক'ব পাৰিম যে অৰুণোদয় এখন স্বচ্ছতাৰে পৰিপূৰ্ণ আঁচনি সেয়েহে ৰাইজ যিসকলে অৰুণোদয় পাই আছিল তেওঁলোকেও যাতে গাঁও সভাত উপস্থিত থাকে আৰু যিহেতু এইবাৰ প্ৰায় প্ৰতিটো সমষ্টিতে 8,000 পৰা 9,000কৈ অৰুণোদয় হিতাধিকাৰী বাঢ়িব একোটা সমষ্টিতে 30,000ৰ ওচৰা-ওচৰি অৰুণোদয় হিতাধিকাৰী হ'ব সেইকাৰণে নতুন অৰুণোদয় বিচৰা লোকসকলো এই গাঁও সভাত উপস্থিত থকাটো অতিকে প্ৰয়োজনীয় শ্ৰদ্ধা ৰাইজ অৰুণোদয় কোনে পাব লাগে আৰু অৰুণোদয় কোনে পাব নালাগে তাৰ বিষয়ে ইতিমধ্যে আমি বহুলভাৱে চৰ্চা কৰিছো মই আগতে কোৱাৰ দৰে অৰুণোদয় পাবৰ বাবে এখন বৈধ ৰেচন কাৰ্ড লাগিব আৰু কৰবাত যদি ৰেচন কাৰ্ড এতিয়ালৈকে আপোনাৰ হাতত আহি পোৱা নাই আপুনি অৰুণোদয় আঁচনিৰ চূড়ান্ত সিলেকশ্যন হোৱাৰ আগলৈকেও যদি ৰেচন কাৰ্ড সংগ্ৰহ কৰিব পাৰে তাকো আমি মানি লওঁ ইয়াৰ উপৰিও অৰুণোদয় আঁচনিত সদায় আমি বিধৱা মহিলা থকা পৰিয়ালক অগ্ৰাধিকাৰ দিওঁ বিবাহ বিচ্ছেদিত মহিলা থকা পৰিয়ালক আমি অগ্ৰাধিকাৰ দিওঁ যি পৰিয়ালত দিব্যাংগ ব্যক্তি আছে সেই পৰিয়ালক অৰুণোদয় আঁচনিত আমি অগ্ৰাধিকাৰ দিওঁ যি পৰিয়ালত HIV থেলাছেমিয়া হিমোফিলিয়া চেৰিব্ৰেল পালসি কুষ্ঠ অটিজম স্পেক্ট্ৰাম ৰোগী আছে সেই পৰিয়ালকো আমি অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ দিওঁ দ্বিতীয়তে যিসকল মহিলা বৃদ্ধাশ্ৰমত আছে যিসকল মহিলাই ভিক্ষা কৰি মানুহৰ ঘৰত খুজি মাগি খায় তেওঁলোককো অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ দিয়া হয় এই সকলোকে দি উঠাৰ পিছত যদি কোনোবা বাকি থাকে সেই অৰুণোদয় আমি সমাজৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ মাজত বিতৰণ কৰিম অৰুণোদয় আঁচনিত চৰকাৰী কৰ্মচাৰীসকল অন্তৰ্ভুক্ত হ'ব নোৱাৰে আয়কৰ পৰিশোধ কৰি থকা ব্যক্তিসকলো অন্তৰ্ভুক্ত হ'ব নোৱাৰে আৰু যি পৰিয়ালত 4চকীয়া বাহন আছে তেনেকুৱা পৰিয়ালো এই আঁচনিৰ অধীনত আহিব নোৱাৰে মই আশা কৰোঁ আপোনালোকে অৰুণোদয় গাঁও সভাত এই নীতি নিয়মসমূহ মানি চলিব অসমৰ প্ৰায় 40 লাখ লোকে অৰুণোদয় আঁচনি পাব ৰাজ্য চৰকাৰে প্ৰতি মাহত প্ৰায় 500 কোটি টকা খৰচ কৰিব লাগিব গতিকে যিজন ব্যক্তি বা পৰিয়ালে অৰুণোদয়ৰ অবিহনেও ঘৰখন চলাব পাৰে তেওঁলোকে যাতে অৰুণোদয় আঁচনি নিবিচাৰে আৰু যিসকলে সঁচাকৈ অৰুণোদয় আঁচনিখন যাৰ জীৱনৰ বাবে অতিকে প্ৰয়োজনীয় তেওঁলোকৰ বাবে যাতে আমি আঁচনিখন আগবঢ়াই দিওঁ মনত ৰাখিব অৰুণোদয় নিৰ্বাচন 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰ আৰু এই সময়ছোৱাৰ ভিতৰতে আমি গাঁও সভালৈ গৈ অৰুণোদয় আঁচনিৰ বাবে নিজকে অন্তৰ্ভুক্ত কৰিব লাগিব পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছো নমস্কাৰ ইয়াৰ সৈতে গাঁও চহৰ জিলাৰ খবৰ পৰা বিদায় লৈছো নমস্কাৰ